কলিযুগৰ অন্তৰ বিষয়ে আমাৰ প্ৰাচীন গ্ৰন্থ পুৰাণে আগতেই ভৱিষ্যৎবাণী কৰি থৈছে। কলিযুগত প্ৰভাৱ কেনেকুৱা হ'ব, কলিযুগত মনুষ্যৰ ব্যৱহাৰ কেনেকুৱা হ'ব, কলিযুগত নাৰী কেনেকুৱা হ'ব আৰু কলিযুগত মনুষ্যৰ আকাৰ আৰু বয়স কিমান হ'ব, কলিযুগত পাপ পুণ্যৰ পৰিহাস বাৰু কি হ'ব, কলিযুগত মৃত্যুৰ মাগ কেনেকুৱা হ'ব, অৰ্থাৎ কলিযুগত ঘটাই থকা ঘটনাবোৰৰ বিষয়ে পুৰাণত আগতেই লিপিবদ্ধ কৰা হৈছে। ভগৱান শ্ৰীকৃষ্ণই কলিযুগৰ সম্ভাৱ্য ঘটনা, কলিযুগৰ সকলো ঘটনাৰ বিৱৰণ গৰুৰ পক্ষীৰ সন্মুখত কৰিছে। আহকচোন আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি কোনকেইটা সংকেত পালে জানিম যে কলিযুগ কাল এতিয়া চৰম পৰ্যায়ত আছে। সেইকেইটা সংকটৰ বিষয়ে আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে জানি থওঁ। নমস্কাৰ, মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন। কলিযুগৰ অন্ত, ধৰ্মৰ বিফলতা, অনুশাসনহীনতা, মনুষ্যৰ মাজত দুৰ্ভাৱনা, মনুষ্যৰ মনত লালসা, অত্যাধিক কামৰ বোজাৰ উপৰিও ভ্ৰষ্টাচাৰেৰে বেপাৰ বাণিজ্য কৰা, স্ত্ৰীসকলৰ মাজত বিভিচাৰ অনাচাৰ আদি গুণৰ বৃদ্ধি, মানুহৰ জ্ঞান বিবেচনা কম, হত্যা হিংসা বেছি, আধ্যাত্মিক গুণৰ সন্ধান নাইকিয়া, এই সকলোবোৰকেই কলিযুগৰ পৰিচয় বুলি কোৱা হৈছে। ভগৱান শ্ৰীকৃষ্ণই কৈছে কলিযুগত মানুহৰ মন অত্যন্তই কঠিন হ'ব, নিদাৰুণ হ'ব। কলিযুগৰ মনুষ্যসকল অশান্ত, চঞ্চল, ধৰ্মৰ মাৰ্গৰ পৰা বহু দূৰত অধৰ্মৰ সংগ দিব। কলিযুগৰ মনুষ্যসকলৰ মাজত শাস্ত্ৰৰ জ্ঞান নাথাকিব। যাৰ মুখৰ পৰাই যি ওলায় সেয়াই শাস্ত্ৰৰ জ্ঞান বুলি মান্য কৰিব। কলিযুগৰ অন্তত আধৰ্মিক আৰু অসুৰী শক্তিৰ বিনাশ হ'ব আৰু তাৰ পিছতে পুনৰ এক নতুন যুগৰ সূচনা হ'ব, অৰ্থাৎ পুনৰ সত্য যুগৰ আৰম্ভণি হ'ব আৰু সৃষ্টিৰ অনন্ত চক্ৰ এনেদৰেই চলি থাকিব। চাৰিওটা যুগৰ ভিতৰতে অন্তিম যুগটো হৈছে কলিযুগ। সৰ্বপ্ৰথমে সত্য যুগ, তাৰপিছত ত্ৰেতা যুগ আৰু তাৰপিছত দ্বাপৰ যুগ আৰু তাৰ একেবাৰে শেষত কলিযুগ। মহাভাৰতৰ যুদ্ধৰ পশ্চাদত পৃথিৱীলৈ আগমন হৈছিল কলিযুগৰ। ধাৰ্মিক আৰু আধ্যাত্মিক দিশত সকলোতকৈ কম প্ৰগতি কৰা যুগটোৱে হৈছে কলিযুগ। লোকমান্য অনুসৰি আজিৰ পৰা 3136 বছৰ পূৰ্বে মহাভাৰতৰ যুদ্ধ হৈছিল। ভগৱন্ত শ্ৰীকৃষ্ণই কৈছে কলিযুগত মনুষ্যই নিজৰ স্বাৰ্থকেই প্ৰথম অগ্ৰাধিকাৰ দিব। আধ্যাত্মিক দিশবোৰ ত্যাগ কৰি ভৌতিক বস্তু প্ৰাপ্তিৰ বাবে মনুষ্যই জান প্ৰাণ লগাই নিজৰ স্বাৰ্থপৰতাৰে কাম কৰি যাব। ধৰ্মৰ প্ৰতি বিশ্বাস হেৰাই যোৱাৰ বাবেই কলিযুগৰ মনুষ্যই অধৰ্মৰ আঁকোৱালি ল'ব। আজিও যদি আপুনি চাৰিওফালে এবাৰ উকা মনেৰে দৃষ্টি দি চায় তেতিয়া দেখিব চাৰিওফালে কলিযুগত পাপ আৰু পাপ, অধৰ্ম আৰু অধৰ্ম, আৰু আপোনাৰ এনেকুৱা মনোভাৱ হ'ব যে কলিযুগৰ অন্ত সমাগত। কিন্তু বিজ্ঞানীসকলৰ মতে এয়া কলিযুগৰ কেৱল আৰম্ভণিহে। ইয়াৰ আগলৈ কলিযুগে আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিব। কলিযুগৰ সেই ভয়ংকৰ ৰূপ দেখাৰ ক্ষমতা আজিৰ এই কলিযুগৰ মনুষ্যৰ মাজত নাই। যেতিয়াই কলিযুগৰ অন্ত সমাগত হৈ আহিব, আপুনি তেতিয়া এনেকুৱা কিছুমান ৰূপ দেখিবলৈ পাব। আপুনি মানুহৰ ৰূপবোৰ এনেকুৱা হোৱা দেখিব যিবিলাক দেখি আপুনি মনুষ্যক মনুষ্য বুলি ক'ব একেবাৰেই মন নাযাব। আহকচোন জানি লওঁ গৰুৰ পুৰাণত কলিযুগৰ বিষয়ে কি কি কথা উল্লেখ আছে। গৰুৰ পুৰাণৰ মতে এবাৰ গৰুৰ পক্ষীয়ে শ্ৰীকৃষ্ণক সুধিছিল, হে জগত প্ৰভু, মোক এটা কথা কওক, চাৰিওটা যুগৰ ভিতৰত কিয় কলি যুগটোৱেই আটাইতকৈ ভয়ংকৰ আৰু অভিশপ্ত, আৰু এই কলি কালৰ অন্ত নাইবা শেষ কেনেকৈ হ'ব প্ৰভু? আৰু কলিযুগৰ অন্তৰ কথা মনুষ্যই কেনেকৈ গম পাব? অৰ্থাৎ কলিযুগ শেষ হোৱাৰ পূৰ্বে মনুষ্যই এনেকুৱা কি সংকেত লাভ কৰিব আপুনি প্ৰভু মোক অনুগ্ৰহ কৰি জনাবনে?
তেতিয়া ভগৱান শ্ৰীকৃষ্ণই গৰুৰ পক্ষীক কলিকাল অন্ত হোৱাৰ সময়ত পাব লগা সংকেতৰ বিষয়ে বৰ্ণনা কৰিলে। যেতিয়া কলিযুগৰ মনুষ্যই চাৰিওফালে এই সংকেত দেখিবলৈ পাব, তেতিয়াই মানুহে বুজি পাব যে কলিযুগ শেষ হ'বলৈ গৈ আছে আৰু এই সৃষ্টিৰ অন্ত প্ৰলয়ৰ দ্বাৰা হ'ব বুলি কোৱা হৈছে। কলিযুগৰ শেষ সময়ত পাবলগীয়া সংকেতবিলাকৰ বিষয়ে আপুনি এতিয়া জানি লওক। ভগৱান শ্ৰীকৃষ্ণৰ মতে কলিযুগত অন্তৰ সময়ত মানুহৰ জীৱনকাল কমি গৈ 20 বছৰ হ'ব। 12 বছৰ বয়সতেই মানুহৰ দাড়ি চুলি পকি যাব, শৰীৰটো অত্যন্ত দুৰ্বল হ'ব আৰু ছালসমূহ কুটুৰা মুটুৰা পৰি যাব। কলিযুগত নাৰীৰ অৰ্থাৎ মহিলাসকল 8 পৰা 9 বছৰ বয়সতেই মাক হ'ব, অৰ্থাৎ 8 বা 9 বছৰ বয়সৰ ভিতৰতেই নাৰীয়ে সন্তান জন্ম দিব। কলিযুগত নাৰীসকল বহুতেই ক্ষীণ আৰু লেৰেৰা শৰীৰৰ হ'ব। যদিও বহুত বেছি খাব পাৰিব, তথাপিতো নাৰীসকল বহুত বেছি শকত নহ'ব। আৰু তাৰ উপৰিও এগৰাকী নাৰীয়ে কম সন্তান জন্ম দিব পৰা হ'ব আৰু অত্যন্ত ক্ৰোধিত স্বভাৱৰ হ'ব। ইমানেই ক্ৰোধিত হ'ব যে নিজৰ সন্তানক স্তনপান কৰাওঁতেও তেওঁ খং উঠিব। কেৱল স্তনপান কৰোৱাতেই নহয়, সন্তানৰ ভৰণ পোষণো নিদিব বুলি উল্লেখ কৰা হৈছে। দ্বিতীয় সংকেত, ভগৱান শ্ৰীকৃষ্ণই কৈছে কলিযুগৰ অন্ত শেষ চাপি আহিলে প্ৰতিব্ৰতা নাৰীৰ সংখ্যা একেবাৰেই কমি যাব আৰু এই প্ৰতিব্ৰতা নাৰীৰ সংখ্যা এসময়ত একেবাৰেই নাইকিয়া হৈ যাব। এগৰাকী নাৰীয়ে কেইবাগৰাকী পুৰুষৰ লগত বিবাহ পাশত আবদ্ধ হ'ব। কলিযুগৰ অন্তত মানুহে কৃতকাৰ্য, বিবাহ, সকাম নিকাম আদিকে একোকেই নকৰা হ'ব। আনকি কলিকালৰ অন্তত মানুহে জ্ঞানৰ অভাৱৰ বাবে স্নান কৰিবলৈকো এৰি দিব। কলিযুগৰ অন্তিম সময়ত মানুহবোৰ কেৱল মাংসভোজী হৈ পৰিব। কোনো ধৰণৰ সাত্ত্বিকতা বজাই ৰাখিব নোৱাৰিব মনুষ্যই। ভগৱন্ত শ্ৰীকৃষ্ণই কৈছে যেতিয়া কলিযুগৰ শেষ দিন কাষ চাপি আহিব, তেতিয়া বৃক্ষই ফল দিয়া বন্ধ কৰিব। বৃক্ষবিলাক ফলবিহীন হৈ থাকিব। কলিযুগৰ শেষ সময়ত সকলোৰে ভোজন তামসিক হৈ পৰিব, যাৰ বাবে মানুহবোৰ সোনকালে বুঢ়া হ'ব ধৰিব। আৰু কলিযুগত মনুষ্যই ভগৱানক পূজা আৰাধনা কৰিবলৈ এৰি দিব। গাই মাতাক কেৱল গাখীৰ আৰু মাংসৰ বাবেহে পুহিব ল'ব মানুহে। চতুৰ্থতে, কলিকালৰ অন্ত কাষ চাপি আহিলে অল্প বৃষ্টি হ'ব বুলি কোৱা হৈছে, অৰ্থাৎ বহুত বেছি কম বৰষুণ হ'ব, খেতি পথাৰ কৰিব পৰাকৈ বৃষ্টিপাত নহ'ব। ধৰিত্ৰী মাৰ বুকুত চিৰাল ফাটে দেখা দিব। 2 এজোপা গছত যি ফল বাকী ৰ'ব, সেই ফলত ৰস পৰ্যন্ত কমি যাব। মানুহবোৰে ভোক আৰু পিয়াহৰ বাবেই হাহাকাৰ অৱস্থা কৰিবলগীয়া হ'ব। পঞ্চমতে, যেতিয়া কলিকালৰ অন্ত আহিব, ভগৱান বিষ্ণুৱে সম্পূৰ্ণ ধৰাধাৰত উপস্থিত জল চুহি ল'ব। আকাশত মেঘ নোহোৱা হৈ পৰিব। আকাশত চাৰিওফালে কেৱল সূৰ্যহে দেখিবলৈ পোৱা যাব আৰু সেই সূৰ্যৰ তাপতেই সমগ্ৰ সৃষ্টি জ্বলি ছাৰখাৰ হৈ যাব। আৰু তাৰ পিছতেই ভগৱান শ্ৰীকৃষ্ণই কল্কি অৱতাৰ ধাৰণ কৰি এই সমগ্ৰ সংসাৰখন উদ্ধাৰ কৰিব আহিব। ভগৱন্ত পুৰুষে যেতিয়া এই সৃষ্টিখন উদ্ধাৰ কৰিব, তেতিয়া প্ৰচণ্ড বৃষ্টিপাত হ'ব। মেঘে আকাশত ভয়ানকভাৱে গাজিবলৈ আৰম্ভ কৰিব। কলিযুগ যেতিয়া সমাপ্ত হ'ব, তেতিয়া আগন্তুক 100 বছৰলৈ কেৱল বৃষ্টিপাত হ'ব বুলিয়েই উল্লেখ কৰা হৈছে। এই সমগ্ৰ সৃষ্টিখন কেৱল পানী আৰু পানী হ'ব আৰু এনেদৰেই এই কলিযুগৰ অন্ত পৰিব বুলি কোৱা হৈছে। আৰু তাৰ পিছতেই জগত চৰ্চা ঈশ্বৰে নিজৰ ইচ্ছামতে এই সৃষ্টিত জীৱৰ উৎপাদন কৰিব। এইদৰেই কলিযুগৰ শেষ সময়খিনি বৰ্ণনা কৰা হৈছে গৰুড় পুৰাণত। এই কলিযুগত যদি আপুনি সুখ আৰু শান্তিৰে জীয়াই থাকিব বিচাৰিছে, তেন্তে কৃষ্ণ নাম উচ্চাৰণ কৰিহে আপুনি এই ধৰাধামৰ পৰা উদ্ধাৰ হ'ব পাৰিব বুলি গৰুড় পুৰাণত উল্লেখ কৰা হৈছে। যদি আমাৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিলে, প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এটা লাইক কৰিবলৈ একেবাৰেই নাপাহৰিব আৰু আগলৈকে এনেদৰে জ্ঞানবৰ্ধক ভিডিঅ'সমূহ চাই থাকিবলৈ অচিৰেই ছাবস্ক্ৰাইব কৰি ৰাখক আমাৰ এই ভিজিবল মটিভেশ্যন চেনেলটো। আপোনাৰ ভাল স্বাস্থ্যৰ কামনাৰে আজিলৈ আপোনালোকৰ পৰা ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ।